প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম নুমলীগড় ৰিফাইনাৰী লিমিটেড, যি গোলাঘাট জিলাত অৱস্থিত, চমুকৈ কোৱা হয় NRL। NRLত যদি আপোনালোকে চাকৰি কৰিব বিচাৰিছে, তেতিয়াহ'লে কি যোগ্যতা থাকিলে চাকৰি কৰিব পাৰিব আৰু প্ৰত্যেক বছৰে সময়ে সময়ে কেনেকুৱা ধৰণৰ চাকৰি পদ খালী হয়, চেলেৰি কিমান হয় আৰু কি বেনিফিট পায়, এলিজিবিলিটি ক্ৰাইটেৰিয়া, এডুকেশ্যনৰ বাহিৰে আৰু কি থাকিব লাগে বয়সৰ ক্ষেত্ৰত বা চিলেকশ্যন প্ৰক্ৰিয়াৰ ক্ষেত্ৰত, এই সকলোবোৰ কথাই আপোনালোকক মই এই ভিডিঅ'টিৰ মাধ্যমেৰে জনাবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টিৰ দ্বাৰা যিসকল ব্যক্তিয়ে ভাবি আছে যে মই NRLত চাকৰি যদি কৰিব বিচাৰোঁ, কৰিব পাৰিম নে নাই, আৰু কেনেকুৱা ধৰণৰ তাত এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব পাৰে, কি চেলেৰি বেনিফিট পাম, সকলো তথ্যই তেওঁলোকে গম পাবলৈ সক্ষম হ'ব। গতিকে আৰম্ভ কৰোঁ। নুমলীগড় ৰিফাইনাৰী লিমিটেডৰ ৰেজিষ্টাৰ্ড অফিচ আছে গুৱাহাটীত। বাকী তেওঁলোকৰ অপাৰেশ্যনেল অফিচটোতো নুমলীগড়ত চলি আছে। ৰেজিষ্টাৰ্ড অফিচ আছে GS ৰোড, খ্ৰীষ্টানবস্তি, গুৱাহাটী। তো সময়ে সময়ে পদসমূহ খালী হৈয়ে থাকে, প্ৰত্যেক বছৰে হয়, বিভিন্ন সময়ত হয়। এতিয়া যদি আপুনি সোধে কেতিয়া হয়, মই সেইটো ক'ব নোৱাৰোঁ। তাৰ কাৰণে তেওঁলোকৰ অফিচিয়েল ৱেবছাইট যদি ভিজিট কৰি থাকে, তেতিয়াহে আপোনালোকে গম পাব। আৰু প্ৰত্যেকবাৰে যে ছেইম পদ খালী হ'ব সেয়াও নহয়, বিভিন্ন সময়ত বিভিন্ন প্ৰকাৰৰ পদ বিভিন্ন যোগ্যতাৰ বাবে খালী হৈ থাকে। সেইকাৰণে যেতিয়া পাৰে এসপ্তাহত এবাৰ হ'লেও যদি আপোনালোকে তেওঁলোকৰ অফিচিয়েল ৱেবছাইট ভিজিট কৰি থাকে, তেতিয়াহ'লে সকলো তথ্য লেটেষ্ট আপডেট পাই থাকিব। NRL হৈছে অইল ইণ্ডিয়া লিমিটেডৰেই এটা ভাগ। অইল ইণ্ডিয়াৰ দ্বাৰাও বহুতো চাকৰি পদ খালী হোৱাৰ কথা কয়, কিন্তু NRLে নিজাববীয়াকৈ বহুতো পদ খালী হোৱাৰ কথা কয়। আৰু ইয়াত পাৰ্মানেণ্টো থাকে আৰু ইয়াত টেম্পৰাৰীও থাকে। আৰু অসম যি চুক্তি হৈছিল 1985ত, তাৰ মতেই এইটো বনোৱা হৈছিল আমাৰ NRL। তাৰপিছত 2000 চনৰ পৰাই কমাৰ্চিয়েল প্ৰডাকশ্যন কৰি আছে ৰিফাইনাৰীৰ দ্বাৰা, আৰু এটা বহুত ডাঙৰ অইল ৰিফাইনাৰী হয় আৰু আমাৰ আপাৰ আছামত। ঠিক আছে, এতিয়া আৰম্ভ কৰোঁ, মানে কেনেকুৱা ধৰণৰ পদ খালী হয়। আৰু পদৰ সংখ্যা সদায় বেলেগ বেলেগ হয়। ইমানটোৱে পদ খালী হ'ব সেইটো কোনেও ক'ব নোৱাৰে। আৰু এপ্লিকেশ্যন ফিও সময়ে সময়ে চেঞ্জ হৈ থাকে। তাৰ বিষয়ে মই নকওঁ, কাৰণ সেইটো সময়ত গম পাই যাব। গ্ৰেজুৱেট ইঞ্জিনিয়াৰ, এইটো পাৰ্মানেণ্ট চাকৰি। গ্ৰেজুৱেট ইঞ্জিনিয়াৰ ট্ৰেইনী চিভিল, এইটো হ'ব E2 গ্ৰেড। এইটো পদ খালী হৈ থাকে সময়ে সময়ে। গ্ৰেজুৱেট ইঞ্জিনিয়াৰ ট্ৰেইনী চিভিল E2 চাকৰি, E2 গ্ৰেড। তাৰপিছত ছেকেণ্ডটো আহিল গ্ৰেজুৱেট ইঞ্জিনিয়াৰ ট্ৰেইনী মেকানিকেল, এইটো E2 চাকৰি। তাৰপিছত গ্ৰেজুৱেট ইঞ্জিনিয়াৰ ট্ৰেইনী ইনষ্ট্ৰুমেণ্টেশ্যন, E2 চাকৰি। গ্ৰেজুৱেট ইঞ্জিনিয়াৰ ট্ৰেইনী ইলেক্ট্ৰিকেল, E2 চাকৰি। গ্ৰেজুৱেট ইঞ্জিনিয়াৰ ট্ৰেইনী মেটালাৰ্জি, E2 গ্ৰেড হয়। গ্ৰেজুৱেট ইঞ্জিনিয়াৰ ট্ৰেইনী কেমিকেল, E2 গ্ৰেড হয়। আৰু গ্ৰেজুৱেট ইঞ্জিনিয়াৰ ট্ৰেইনী কম্পিউটাৰ ছায়েন্স, E2। তাৰপিছত এছিষ্টেণ্ট অফিচাৰ ট্ৰেইনী E1, ওপৰৰ E1 চাকৰি। আৰু ইমানেই। গতিকে আৰু বেলেগো খালী হয়, কিন্তু মই এই ভিডিঅ'টিত আপোনালোকক মূলতে বছৰে যিটো সাধাৰণতে খালী হয় তাৰ বিষয়ে ক'বলৈ চেষ্টা কৰিলোঁ। ইয়াত কিন্তু টেকনিকেলো সোমাই আছে, নন টেকনিকেলো সোমাই আছে। যদি মই চিভিলৰ কথা কওঁ, ইয়াৰ কাৰণে কিন্তু ফাৰ্ষ্ট ক্লাছ বেচলাৰ ডিগ্ৰী থাকিব লাগিব চিভিল ইঞ্জিনিয়াৰিঙত। আৰু আপুনি য'ৰ পৰা ডিগ্ৰীটো কৰিছে সেয়া UGC নতুবা AICTE দ্বাৰা ৰিকগনাইজ হ'ব লাগিব। আৰু এগ্ৰিগেট মাৰ্কছ মিনিমাম 65% থকাটো বাঞ্ছনীয়, থাকিবই লাগিব। তাতকৈ যদি কম থাকে, ৰিজাৰ্ভ কেটেগৰীৰ কাৰণে ৰেহাই দিবও পাৰে, মই সেইটো পিছত চাই পিনি কৈ দিম। তাৰপিছত আহিল GET মেকানিকেল। ইয়াতো একেই, ফাৰ্ষ্ট ক্লাছ বেচলাৰ্ছ ডিগ্ৰী থাকিব লাগিব মেকানিকেল ইঞ্জিনিয়াৰ, আৰু 65%। আৰু UGC ৰিকগনাইজটো সকলোতে হ'ব লাগিব, নহ'লে AICTE ৰিকগনাইজ। তাৰপিছত আহিল ইনষ্ট্ৰুমেণ্টেশ্যন, ফাৰ্ষ্ট ক্লাছ ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং ডিগ্ৰী 65%। তাৰপিছত ইলেক্ট্ৰিকেল, ফাৰ্ষ্ট ক্লাছ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং ডিগ্ৰী 65%। মেটালাৰ্জি, ফাৰ্ষ্ট ক্লাছ বেচলাৰ ডিগ্ৰী ইন মেটালাৰ্জি, মেটালাৰ্জিকেল এণ্ড মেটেৰিয়েলছ ইঞ্জিনিয়াৰ হ'লেও হ'ব 65%। কেমিকেল, ফাৰ্ষ্ট ক্লাছ ডিগ্ৰী ইন কেমিকেল ইঞ্জিনিয়াৰ, মিনিমাম 65% ইঞ্জিনিয়াৰিং। তাৰপিছত আহিল কম্পিউটাৰ ছায়েন্স,
ইয়াৰ কাৰণে ফাৰ্ষ্ট ক্লাছ ডিগ্ৰী লাগিব কম্পিউটাৰ ছায়েন্স ইঞ্জিনিয়াৰিঙত মিনিমাম 65%। এছিষ্টেণ্ট অফিচাৰ কাৰণে আপোনাৰ পষ্ট গ্ৰেজুৱেট ডিগ্ৰী হ'লেই হ'ল, খালি নেট নতুবা গেট এইটো কিন্তু থকা হ'ব লাগিব। এইটো অলপ নন টেকনিকেলত পৰিব। Assistant Officer Net Get Qualified First Class Postgraduate Degree from Recognized University কোনটো শিতানত হ'ব লাগিব, কোনটো ষ্ট্ৰীমত হ'ব লাগিব তাৰ কথা ইয়াত উল্লেখ নাই। আৰু আপাৰ এজ লিমিট মেক্সিমাম 30 years হয় আৰু এক্সপিৰিয়েঞ্চ নালাগে, একো এক্সপিৰিয়েঞ্চ নালাগে, ডাইৰেক্ট আপোনালোকে চাকৰি লাভ কৰিবলৈ পাৰিব যদি আপোনালোকে আৰু তেওঁলোকে যি পৰীক্ষা পাতে সেই পৰীক্ষা পাছ কৰি দেখাব পাৰে, ইণ্টাৰভিউ মাতিব তাতো ভাল পাৰফৰ্মেঞ্চ দেখাব পাৰে, তেতিয়াহে। অ'কে, আৰু যি ৰিজাৰ্ভ কেটেগৰীসকলক ৰেহাই দিবলগীয়া আছে সেয়া নিশ্চয় চাগে থাকিব ৰেহাইটো। তাৰপিছত এতিয়া মই আহোঁ যে দৰমহা কেনেকৈ হ'ব। দৰমহা আপোনাৰ ইটো চাকৰিসকলে লাভ কৰিব 50,000 টকাৰ পৰা 1,60,000 টকা, 50,000 to 1,60,000। E1 গ্ৰেডধাৰীসকলে লাভ কৰিব, এইটো গ্ৰেড 1 চাকৰি হয় NRLৰ, 40,000 পৰা 1,40,000, চৰি এইটো O1 হয়, 40,000 পৰা 1,40,000। আপোনাৰ CTC ইচ ইয়েৰ 15.34 হ'ব E1 চাকৰি, E2 চাকৰি হ'ব 18.79। এইটোতো থাকিবই। ইয়াৰ বাহিৰে থাকিব আপোনাৰ পাৰফৰ্মেঞ্চ ৰিলেটেড পে' পাব, সেইটো এটা কথা, DA পাব, মেডিকেল বেনিফিট পাব, আৰু ইয়াৰ বাহিৰে ইনক্ৰিমেণ্ট, প্ৰমোশ্যন, বিভিন্ন প্ৰকাৰৰ যি মানে অইলৰ আণ্ডাৰত পায় সেইবোৰ আপোনালোকে পাব, তেনেকুৱা কথা। খালি এটা কথা, আপুনি যদি গ্ৰেজুৱেট ইঞ্জিনিয়াৰ ট্ৰেইনী হয় তেতিয়াহ'লে 1 বছৰ ট্ৰেইনিং পিৰিয়ডত থাকিব লাগিব, প্ৰবেশ্যন টাইপ, তেতিয়া আপোনালোকে কনচলিডেটেড ষ্টাইপেণ্ড 50,000 লাভ কৰিব। ছাকচেছফুল যদি ট্ৰেইনিং হয় তেতিয়াহে আপোনালোকে ছেকেণ্ড ষ্টেজলৈ যাব পাৰিব। আৰু এছিষ্টেণ্ট অফিচাৰ ট্ৰেইনীৰ কাৰণে আপোনাক 40,000 প্ৰতি মাহে দিব ট্ৰেইনিং পিৰিয়ডত। ছাকচেছফুল হ'লেহে আপোনাৰ পাৰ্মানেণ্টটো হ'ব। ছাকচেছফুল হৈ যোৱাৰ লগে লগে বেছিক পে' পাব, ইণ্ডাষ্ট্ৰিয়েল ডিয়াৰনেছ এলাৱেঞ্চ পাব, পাৰ্কছ পাব, বিভিন্ন প্ৰকাৰৰ কোম্পানীৰ যি ৰুলছ থাকে ভাৰত চৰকাৰৰ সকলোখিনি আপোনালোকে পাব, সেইটো এটা কথা। চিলেকশ্যন প্ৰক্ৰিয়াটো কম্পিউটাৰ বেছ পৰীক্ষা হ'ব, পাৰ্চনেল ইণ্টাৰভিউ হ'ব, সেইটো যদি আপোনালোকে পাছ কৰে তেতিয়াহে আৰু চাকৰিটো পাব। কম্পিউটাৰ বেছ পৰীক্ষা গ্ৰেজুৱেট ইঞ্জিনিয়াৰ ট্ৰেইনীৰ বাবে অবজেক্টিভ টাইপ হ'ব, নিগেটিভ মাৰ্ক নাথাকে। 4টা ছেকশ্যন থাকিব। ছেকশ্যন 8 থাকিব ছাবজেক্ট নলেজ কম্প্ৰাইজিং অফ কুৱেশ্যনছ ৰিলেটেড টু কোৱালিফাইং ডিগ্ৰী ৰিকুৱায়াৰ্ড ফৰ দ্য এপ্লাইড পজিশ্যন। আপোনাৰ নিজৰ বিষয়ৰ যি ছাবজেক্ট নলেজ সেইটো লাগিব, ছাবজেক্ট ডমেইন লাগিব। ছেকশ্যন বিত লাগিব জেনেৰেল নলেজ নহ'লে কাৰেণ্ট এফেয়াৰ্ছ। ছেকশ্যন চিত লাগিব নলেজ অফ ইংলিছ লেংগুৱেজ। ছেকশ্যন ডিত লাগিব ৰিজনিং এণ্ড নিউমেৰিকেল এবিলিটি। তাৰপিছত আপোনাৰ 80% কুৱেশ্যনটো ছেকশ্যন এৰ পৰা হ'ব, কাৰণ আপোনাৰ সেইটো নিজৰ এক্সপাৰ্টাইজ হয়, সেইটো কথা। তাৰপিছত কম্পিউটাৰ বেছ টেষ্ট যি হ'ব এছিষ্টেণ্ট অফিচাৰ ট্ৰেইনীৰ বাবে, তাতো নিগেটিভ মাৰ্ক নাথাকে। 3টা ছেকশ্যন থাকিব। আপোনাৰ প্ৰথম ছেকশ্যনত থাকিব জেনেৰেল নলেজ, ইণ্ডিয়ান এণ্ড ৱৰ্ল্ড এনাৰ্জি চেনেৰিঅ'। ছেকশ্যন বিত থাকিব ৰিজনিং এণ্ড নিউমেৰিকেল এবিলিটি। ছেকশ্যন চিত থাকিব নলেজ অফ ইংলিছ লেংগুৱেজ। 60% কুৱেশ্যন থাকিব ছেকশ্যন এৰ পৰা। সেইটো যদি পাছ কৰে তেতিয়াহে আপোনালোকক ছেকেণ্ডলৈ মাতিব, সেয়া হৈছে পাৰ্চনেল ইণ্টাৰভিউ। পাৰ্চনেল ইণ্টাৰভিউত আপোনাৰ ছাবজেক্ট ডমেইনৰ ওপৰতো চাগে প্ৰশ্ন পাব, বাকী ইন জেনেৰেল মানে যিটো কোৱালিটি থাকিব লাগে সেই চাকৰিৰ কাৰণে সেইবোৰক লৈ বিভিন্ন প্ৰকাৰৰ প্ৰশ্ন সুধিব, প্ৰেজেঞ্চ অফ মাইণ্ড চাব, পাৰ্চনেলিটি টেষ্ট কৰিব, তাৰপিছত আৰু আপোনালোকে চাকৰিটো লাভ কৰিব। কিন্তু এটা কথা, ছিকিউৰিটি বণ্ড থাকিব, আপোনালোকে সেইটো কিন্তু ছিকিউৰিটি বণ্ডটো ছাইন কৰিব লাগিব। প্ৰি এমপ্লয়মেণ্ট মেডিকেল পৰীক্ষা পাতিব। এপ্লিকেশ্যন ফিটো চেঞ্জ হৈ থাকে, তথাপিও কৈ দিছোঁ 1,000 টকা প্লাছ GST। আৰু SC ST PWD সকলে এটকাও পইচা দিব নালাগে বুলি কৈছে। তেওঁলোকৰ অফিচিয়েল ৱেবছাইট সময়ে সময়ে ভিজিট কৰি থাকক, www.nrl.co.in, সকলো তথ্য যাতে লাভ কৰি থাকে। গতিকে এই ভিডিঅ'টিত মই আপোনালোকক সকলো তথ্য জনাবলৈ চেষ্টা কৰিলোঁ, কেনেকৈ কি এপ্লাই কৰিব, কি কি চাকৰি সাধাৰণতে খালী হৈ থাকে ইত্যাদি কথা। ধন্যবাদ।